খাই এনেকৈ ক'লা মাৰফলা বান্ধি প্ৰটেষ্ট কৰি বিধানসভাৰ পৰা ওলাই আহিছোঁ। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে অসম বাজেট 2026-27 বিষয়ে যি আলোচনা কৰি আছিল, সেই আলোচনাত বহুত মিছা কথা কৈ আছে। কৈছিল যে অসমৰ এতিয়া পভাৰ্টি ইণ্ডেক্স মানে দৰিদ্ৰতাৰ হাৰ ইমান কমি গ'ল, মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স বুলি কয়, ইমান কমি গ'ল যে অসম এতিয়া ভাৰতবৰ্ষৰ ভিতৰতে এখন ভাল ৰাজ্য। মই তেতিয়া ক'লোঁ যে মোৰ লগত নীতি আয়োগৰ প্ৰতিবেদনটো আছে। নীতি আয়োগৰ প্ৰতিবেদন মতে কিন্তু অসম ভাৰতবৰ্ষৰ 6 নম্বৰ দুখীয়া ৰাজ্য, মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত 6 নম্বৰ। 1 নম্বৰটো হ'ল মই ক'লোঁ যে 1 নম্বৰখন হ'ল বিহাৰ, 2 নম্বৰখন হ'ল আপোনাৰ মেঘালয়, 3 নম্বৰখন ঝাৰখণ্ড, উত্তৰ প্ৰদেশ 4 নম্বৰ, মধ্যপ্ৰদেশ 5 নম্বৰ আৰু 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্যখনৰ নাম হ'ল অসম। তেতিয়া তেখেতে ক'লে যে নাই 36% পৰা আমি 14%লৈ কমালোঁ। মই ক'লোঁ যে বিহাৰে 56% পৰা যে 25%লৈ কমালে। গোটেই ভাৰতবৰ্ষতে এইটো কমি আছে, অকল অসমেতো কমোৱা নাই। যেতিয়া মই এনেকৈ ক'লোঁ যে অসমে মাত্ৰ 14.47% তেওঁ কৈছে যে পভাৰ্টি আছে এতিয়া, মই যেতিয়া ক'লোঁ যে নাই এইটোতো ভাৰতবৰ্ষৰ ভিতৰতে 6 নম্বৰ আটাইতকৈ বেছি দুখীয়া ৰাজ্য, তেতিয়া তেওঁ স্পীকাৰক ক'লে যে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি থাকিলে একশ্যন ল'ব লাগে। স্পীকাৰে লগে লগে মোক আজিৰ দিনটোৰ কাৰণে এক্সপেল কৰিলে। লগে লগে মই মুখত ক'লা কাপোৰখন বান্ধিলোঁ আৰু প্ৰটেষ্ট কৰিলোঁ আৰু তাৰ পাছত বিধানসভাৰ পৰা ওলাই আহিলোঁ। এয়াই কথা। মানে এইটো বৰ আচৰিত কথা যে অসম বোলে দুখীয়া ৰাজ্যৰ ভিতৰত 6 নম্বৰ হোৱাটো বোলে তেওঁৰ কাৰণে বৰ গৌৰৱৰ কথা। অসম বোলে দুখীয়া ৰাজ্যবিলাকৰ ভিতৰত যে 6 নম্বৰ হ'ব পাৰিছে, এইটোৱে তেওঁৰ মনত শান্তি বোলে মুখ্যমন্ত্ৰী হিচাপে। মই কৈছোঁ যে অসম ধনীৰ ভিতৰত যদি 5 নম্বৰ হয় তেতিয়াহ'লে মোৰ শান্তি আহিব। হিমন্ত বিশ্ব শৰ্মাৰ শান্তি আহিছে অসম দুখীয়া ৰাজ্যবিলাকৰ ভিতৰত ভাৰতবৰ্ষৰ 31খন ৰাজ্যৰ ভিতৰত, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত 31খনৰ ভিতৰত 6 নম্বৰ দুখীয়া হোৱাৰ কাৰণে তেওঁৰ মনত বিৰাট শান্তি। আৰু সেইটোকে বুজাই কৈছে যে কেলে আমি ধনী হৈছোঁ জানিছে, এনেকৈ কৈছে আমাৰ দৰিদ্ৰতা কেলে কমিছে জানিছে, কাৰণ আমি অৰুণোদয় দিছোঁ। মোক ইনচাল্ট কৰিছে বোলে তুমি বামপন্থী হৈ বোলে অৰুণোদয় পইচা দিয়াটোক তুমি বিৰোধিতা কৰিছা দুখীয়া মানুহক। মইতো বিৰোধিতা কৰা নাছিলোঁ তাত, মই বিৰোধিতা কৰা নাই। মই খালি কৈছোঁ যে অকল মানে বেনিফিচিয়াৰী স্কিম দি কেতিয়াও মানুহক ধনী কৰিব নোৱাৰে। মই অৰুণোদয় কেতিয়াও বিৰোধিতা কৰা নাই, কিন্তু তেওঁ মোক গালি পাৰি আছে যে তোমালোকে মানে ডিবিটি ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ ডাইৰেক্ট পইচা দি দিলে কিয় বেয়া পোৱা। তাৰমানে এই যে অকণমান পজিশ্যন ভাল হৈছে, এইটো অৰুণোদয় 1250 টকা দিয়াৰ কাৰণে বোলে দৰিদ্ৰতা হ্ৰাস হৈছে। যদি 1250 টকা দি অসমৰ এজন মানুহৰ দৰিদ্ৰতা হ্ৰাস কৰে, তেতিয়াহ'লে সেই দৰিদ্ৰতা হ্ৰাসটোক আপুনি প্ৰশাসন নহয় বুলি কি ক'ব? ভাৰতবৰ্ষৰ 31খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত যদি অসম 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য হয়, তাৰ পাছতো যদি অসমৰ মুখ্যমন্ত্ৰীজনৰ বৰ ভাল লাগে বুকুখন ফুলি থাকে, তেতিয়াহ'লে সেই মুখ্যমন্ত্ৰীজনক আমি কি মুখ্যমন্ত্ৰী বুলি ক'ম বাৰু? মই এইখিনি কথাই ক'লোঁ, ধন্যবাদ। মই আৰু এটা কথা, আজি মানে তেওঁৰ বক্তব্যৰ মাজত মানে মোক 7 মিনিট ভাষণ দিবলৈ দিয়ে, তেওঁ ভাষণ দিয়ে 1.5 ঘণ্টা। সেইকাৰণে মই কালিয়ে ফেচবুকত লিখি দিলোঁ বোলো মই 7 মিনিট দিলোঁ, তেওঁ এতিয়া 1.5 ঘণ্টা দি আমাৰ চবকে গালি পাৰি থাকিব। সেইটো কথা আজি উলিয়াইছে। যেতিয়া উলিয়াই ল'লে মই ক'লোঁ যে আপুনি ইমান কথা কৈ আছে, যদি সঁচাকৈ দৰিদ্ৰতা দূৰ কৰিব খুজিছে, সঁচাকৈ যদি অসমক 1 নম্বৰ কৰিব খুজিছে, আপুনি বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ ইৰিগেশ্যন দিয়াৰ ব্যৱস্থা কৰিব নে নকৰিব? সেইটো বিষয়ৰ ওপৰত একো নকয়। অলপ পইচা দিম বুলি কৈছে যে অলপ পইচা দিম, কিন্তু যদি চব পইচা যদি ইৰিগেশ্যনতে দি দিওঁ, তেতিয়াহ'লে আমাৰ স্কুল কেনেকৈ চলিব, তেতিয়াহ'লে আমাৰ কৃষি খণ্ড কেনেকৈ চলিব, আমাৰ বেলেগ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট কেনেকৈ চলিব, আমিতো সেইবিলাকত লগাব লাগিব। মই কৈছোঁ যে নহয়, বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ স্পেচিয়েল মিছন ল'ব লাগে, যাতে আমি বছৰৰ সকলো সময়তে খেতি কৰি অসমক এখন ধনী ৰাজ্যত পৰিণত কৰিব পাৰোঁ। থেংক ইউ। ডক্টৰ বিতৰণ কৰাৰ ক্ষেত্ৰত তেওঁ কৈছে আপোনাৰ এটা অভিযোগ মানে কথাটো আপোনালোকে চাগে জানেই যে পীযুষ হাজৰিকাৰ মনটো বহুত বেয়া হৈ আছে। পীযুষ হাজৰিকাক এইবাৰ মানে
অসমৰ মুখ্যমন্ত্ৰীয়ে ভাল ডাঙৰ লাট এটা দিলে। গোটেই 5 বছৰ পীযুষ হাজৰিকাক পইচা তুলিবলৈ লগালে। পইচা তুলি গোটেই পাৰ্টি চলাবলৈ আৰু তেওঁৰ নিজৰ পকেটটো গৰম কৰিবলৈ পীযুষ হাজৰিকাক লগাই দিলে। লগাই লৈ বদনামটো হৈ গ'ল পীযুষ হাজৰিকা চিণ্ডিকেট মাষ্টৰ হিচাপে। তাৰ পাছত কিবা এটা অজুহাত উলিয়াই যে পীযুষ হাজৰিকাই বেছি পইচা তেওঁৰ হাতত জমা দিয়া নাই, তাতকে জয়ন্ত মল্লক যেতিয়া চলাবলৈ দিলে তেওঁ বেছি পইচা দিছে বুলি কৈ পীযুষ হাজৰিকাক লাট মাৰি সেই পজিশ্যনৰ পৰা খেদি দিলে। খেদি পীযুষ হাজৰিকা আগতে প্ৰায় মোটামুটি 2 নম্বৰ পজিশ্যনত আছিলে। এইবাৰ নিয়ম মতে তেওঁ বিত্তমন্ত্ৰী হ'ব লাগে বা এইবাৰ তেওঁ গৃহমন্ত্ৰী হ'ব লাগে। তেওঁক লাট মাৰি 6 নম্বৰ 7 নম্বৰ মান থকা কৃষি বিভাগত তেওঁক দি দিলে। যেতিয়া মই সেইটো ধৰিলো বোলে পীযুষ হাজৰিকাক হিমন্তই খটুৱালে, গেবাৰী খটুৱান দিয়ালে, পইচাও লুটিলে, বদনামো কৰিলে চিণ্ডিকেট মাষ্টৰ বুলি। এতিয়া সেই গোটেই চিণ্ডিকেটটো দি দিলে কি কয় আপোনাৰ হেৰিয়াৰ হাতত, কি কয় এইটো আপোনাৰ জয়ন্ত মল্ল বৰুৱাৰ হাতত। আৰু তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই পীযুষক লাট মাৰি এতিয়া সৰু পোষ্ট দিছে। এই বুলি যেতিয়া ক'লো তেওঁলোকৰ ভিতৰত কাজিয়া লাগি আছে নহয়, আপোনালোকে জানে নে নাই? পীযুষৰ বহুত মন বেয়া আৰু পীযুষৰ বহুত ধন হ'ল আকৌ। তেওঁকো হিমন্তকো ফটকে সুদাই নেৰে। অলপ ভয় কৰি থাকিব কেতিয়া, এতিয়া 2খন চৰকাৰ বিজেপিৰ কাৰণে চান্স পালে তেওঁ দিব মজা। হিমন্তই যেনেকে হেৰিয়াৰ পিঠিত বহুৱাইছিলে নে নাই চুৰি, আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ পিঠিত চুৰি বৰুৱাইহে চিফ মিনিষ্টাৰ হৈছিলে। পীযুষো যদি কেতিয়াবা চিফ মিনিষ্টাৰ হ'ব লাগেতো হিমন্তৰ পিছত চুৰি বৰুৱাইহে আচলতে চিফ মিনিষ্টাৰ হ'ব পাৰিব। সেইকাৰণে তেওঁ বিৰাট ভয় খায় এইবাৰ যাতে বেছি পইচা পীযুষৰ হাতলৈ আহিব নোৱাৰে। পইচাটো যাতে তেওঁৰ আটাইতকৈ একেবাৰে ভক্ত, কি নাম কয় আপোনাৰ, যি বেছিকে পইচা দিয়ে মানে চিণ্ডিকেটৰ পৰা, জয়ন্ত মল্ল বৰুৱাৰ হাতত সেইকাৰণে চিণ্ডিকেট দি দিছে। আৰু এনেকে এই কথাটো মই কোৱাৰ কাৰণে তেওঁ গাত লাগি আছে। তাৰমানে একদম মই ৰিয়েল কথা, আচল কথাটো কৈ দিছো যে এই পীযুষ হাজৰিকাক লাট দিলে বুলি। সেইকাৰণে আজি হোৱাইট ৱাছ কৰিবৰ কাৰণে, বাজেটত এইটো কথা ক'বলগীয়া কথা আছিলে নেকি? হোৱাইট ৱাছ কৰিবৰ কাৰণে, পীযুষৰ মনটো ভাল লগাবৰ কাৰণে, পীযুষৰ খংটো কমাবৰ কাৰণে, আৰু পীযুষক আকৌ যাতে 2 নম্বৰী কামত 2টা চাইটত লগাব পাৰে তাৰ কাৰণে উৎসাহিত কৰিবৰ কাৰণে পীযুষক তেল অকণ মাৰি দিছে।